কাৱৈমাৰীৰ অভিনন্দন সভাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামগ্ৰী সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত কথা দিছিল বিজেপি প্ৰাৰ্থী জিকিলে বিজয় উৎসৱত অংশগ্ৰহণ কৰিব বুলি নিৰ্বাচনত জয়ী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে সামগ্ৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী সামগ্ৰী সমষ্টিৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৱৈমাৰীৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সাংসদ ৰকিবুল হুছেইনক কটাক্ষ কৰি মন্তব্য কৰে সামগ্ৰী সমষ্টিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নকৰিলেহেঁতেন তেন্তে ৰকিবুল হুছেইনে কেতিয়াও বিধায়ক হ'ব নোৱাৰিলেহেঁতেন আৰু বৰমালায়ে মালা প্ৰদান কৰিছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ বাগান আৰু শিঙিমাৰী জিলা পৰিষদত এবাৰ হলেও আহিম কিন্তু আজি আহি মই আপোনালোকক এটা কথাকে কম যে আপোনালোকে সামগ্ৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক বিজয়ী কৰিলে মই আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো এতিয়া নিৰ্বাচন পাৰ হৈ গল আৰু মোক বহুতে সুধিছিলে যে বাকি সব সমষ্টিতে বিজেপি জিকিছে আমি বুজি পাওঁ কিন্তু সামগ্ৰীত কেনেকৈ বিজেপি জিকিলে তেতিয়া মই এটাই কৈছিলো যে ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া মানুহে সেই অহংকাৰী নেতাক মানুহে নিজে পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে সামগ্ৰী ৰাইজে বিজেপিক জিকোৱা নাই ৰকিবুল হুছেইনৰ অহংকাৰক সামগ্ৰী ৰাইজে পৰাজিত কৰিলে সামগ্ৰী ৰাইজে ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে এওঁলোকে চানাচুৰ বিক্ৰী কৰিব লাগিলহেঁতেন মই ৰকিবুল হুছেইনক ক'ব খোজো যে সামগ্ৰী ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন কেতিয়াবা হয়নে নহয় মই ঠিক কৈছো নে নাই সামগ্ৰী ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী কৰিছে বুলি আজি ৰকিবুল হুছেইনৰ চিনাকি হৈছে সামগ্ৰী ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন ঠিক কৈছো নে নাই কৈছো শ্ৰদ্ধা ৰাইজ লাও পাতৰ তলত থাকে নে নাই লাও পাতৰ ওপৰত যাব পাৰে নেকি মই মুখ্যমন্ত্ৰী হ'ব পাৰো কোনোবা মন্ত্ৰী হ'ব পাৰে কিন্তু ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলতে থাকিব লাগিব ৰাইজৰ ওপৰত কোনো যাব নোৱাৰে এইটোৱে হৈছে ৰাজনীতিৰ নিয়ম ঠিক কৈছো না মইতো ভুল কথা কোৱা নাই মই যদি মুখ্যমন্ত্ৰীও হওঁ আপোনালোকৰ মই ওপৰত যাব নোৱাৰো কাৰণ আপোনালোকৰ ভোট 6 মাহৰ কাৰণে হলেও কম সময় ডিপ্লু ৰঞ্জন শৰ্মা বিধায়ক হ'ব কিন্তু প্ৰত্যেকটো দিনেই আমি ৰাইজৰ কাৰণে কাম কৰিম আৰু এই 1.5 বছৰত আমি ইমান কাম কৰিম 15 বছৰত যি ৰকিবুল হুছেইনে কৰা নাছিলে 1.5 বছৰত আমি তাতকৈ বেছি কাম কৰি ৰাইজক আমি দেখুৱাই দিম ঠিক কৈছো নে নাই মই 15 বছৰত তেওঁ যিমান কাম কৰিব পৰা নাই ডিপ্লু ৰঞ্জন শৰ্মা কেশৱ মহন্ত জিতু গোস্বামীয়ে লগ লাগি তাতকৈ বেছি কাম কৰি ৰাইজক দেখুৱাই দিব সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনত আমাক নেতৃত্ব দিছিলে অসম মন্ত্ৰীসভাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই তেখেতে
চামুগুৰি সমষ্টিৰ দায়িত্ব লৈ এই নিৰ্বাচন পৰিচালনা কৰিছিলে। মই চামুগুৰি ৰাইজক এটা হাত চাপৰিৰে বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাবলৈ মই অনুৰোধ কৰিম। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচনত কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰূপক শৰ্মা ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া আমি সহায় কৰিম, সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব খুজিছো। আমাৰ কাৱৈমাৰী এফআৰইউখন এই অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ভালকৈ নিৰ্মাণৰ কাৰণে আজিৰ সভাতে মই 3 কোটি টকাৰ আৰু এটা সহায় মই আজিৰ সভাতে আপোনালোকক ঘোষণা কৰিছো। আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ বিল্ডিং নিৰ্মাণৰ বাবে মই আজিৰ সভাতে 8 কোটি টকা আজিৰ সভাতে মই ঘোষণা কৰিছো। শ্ৰদ্ধা ৰাইজ, ইয়াৰ উপৰিও আপোনালোকে যি ৰাজহুৱা কাম আপোনালোকে যি বিচাৰে, কৰবাত ৰাস্তা লাগে, কৰবাত স্কুল বনাব লাগে, কৰবাত পানী যোগান আঁচনি বনাব লাগে, বিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক জনাব। 1.5 বছৰৰ ভিতৰত আমি যিমান পাৰো আপোনালোকৰ কাৰণে কাম কৰিম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছো। ইলেকশ্যনৰ হাৰাৰ আজান দিছে জানুৱাৰী মাহৰ প্ৰথম স্যাৰ বন সুৰক্ষা মানে ঘোষণা হ'ব। 2-এটা পঞ্চায়তত হাইকোৰ্ট কেছ কেইটাত হয়তো নহ'ব পাৰে। স্যাৰ বন সুৰক্ষা যিসকল কৰ্মী আছে তেওঁলোকৰ পদোন্নতি কিবা এই বছৰত কিবা আশা আছে নেকি? পদোন্নতিটো নৰ্মেল নিয়মত হৈ থাকে, তাত আৰু অফিচাৰসকলে বাংলাদেশৰ সন্ত্ৰাসবাদী ধৰিছে ছেকেণ্ড ডেটটো মানে বিচ্ছিন্ন কৰিবৰ কাৰণে কৰিছে। যোৱা কিছুদিনৰ পৰা এনেকুৱা ধৰণৰ জেহাদী গোট বাংলাদেশৰ পৰা অহা বিভিন্ন এৰেষ্ট হৈ আছে। কিন্তু মই এটা কথা মই বুজি পাওঁ যে অসমত সকলোৰে মানসিকতাৰ বৰ্তমান বহুত পৰিৱৰ্তন হৈছে। সকলোৱে বিচাৰে যে শিক্ষা লাভ হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, কিন্তু সকলো জেগাতে 2-এজন গণ্ডগোলীয়া মানুহ থাকিব। চৰকাৰে তাক নিজস্ব উপায়েৰে কণ্ট্ৰল কৰি গৈ থাকিব আৰু চৰকাৰখন সাহসী চৰকাৰ। গতিকে আমি অসমত কাকোৱে অৰাজকতা কৰিব নিদিওঁ, সেইটো সকলোৱে জানে। চিকেন নে টিকেন কৈ আছে, পুলিচৰ ব্যৱস্থা ল'ব। ঠিক আছে, আৰু ৰাইজৰ লগত মই আলাপ আলোচনা কৰিম। আজি মই আমবাগান জিলা পৰিষদতো এখন সভা কৰিলোঁ, শিঙিমাৰী জিলা পৰিষদৰ কাৱৈমাৰীতো সভা কৰিলোঁ। ৰাইজক কৃতজ্ঞতা জনালোঁ, ধন্যবাদ জনালোঁ আৰু ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। মই বিশ্বাস কৰোঁ অনাগত 1.5 বছৰত আমি চামুগুৰি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিম। চামুগুৰি ৰাইজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। স্যাৰ, এইবাৰ নিৰ্বাচনত চামুগুৰিত এবাৰ যি সংখ্যালঘু যিহাৰত ভোট দিলে, তাৰ পৰা স্যাৰ বিজেপিৰ প্ৰতি যি সংখ্যালঘু দৃষ্টিভংগী সলনি হৈ দেখা গৈছে। অনাগত সময়ত চামুগুৰি ৰূপহী আৰু নগাঁৱৰ যি সমষ্টি, যোৱা লোকসভা নিৰ্বাচনৰ সময়তে আমি এক সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছোঁ। আজি যদি আপোনালোকে দেখা পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনিসমূহ সংখ্যাগুৰু সংখ্যালঘু কোনো ভেদ নাই। আমি অৰুণোদয় দিছোঁ, সংখ্যাগুৰুৰ কোনো কথা নাই। নিযুত মইনা আঁচনি দিছোঁ, সংখ্যালঘু সংখ্যাগুৰু কোনো কথা নাই। অৰ্থাৎ সবকা সাথ, সবকা বিশ্বাস, সবকা প্ৰয়াস, এই যিটো মোদী ডাঙৰীয়াৰ মহামন্ত্ৰ, সেই লৈ আমাৰ ৰাজ্য চৰকাৰখনো আগুৱাই গৈছে। আমি সকলো সভাতে কওঁ যে সংখ্যালঘু লোকক তুষ্টিকৰণ নালাগে, সংখ্যালঘু লোকক ন্যায় লাগে।
আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। সংখ্যালঘু সংখ্যাগুৰু দুইটা সম্প্ৰদায়ে বিচাৰে যে আমাৰ প্ৰত্যেকৰে গাঁৱৰ ৰাস্তা হওক। এইটো কোনেও নিবিচাৰে যে সংখ্যালঘুৰ লোকে অৰুণোদয় নাপাওক, সংখ্যাগুৰুৱে পাওক। সংখ্যাগুৰু মানুহেও নাভাবে যে সংখ্যালঘুৱে নাপাওক, আমি পাব লাগে। সকলোৱে ভাবে যে প্ৰত্যেক দুখীয়া পৰিয়ালতে এই আঁচনিবোৰ আহিব লাগে। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয়, সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ যাওক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, গাঁৱত চিকিৎসালয় পাতক, হস্পিটাল পাতক, মহিলা উদ্যমিতা আঁচনি আনক, সকলোকে সামৰি লওক। এই কথা সকলোৱে বিচাৰে আৰু সেইকাৰণে আজি বিজেপি দলক সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতীয়ে আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ মামা স্কুলত। ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰাৰ প্ৰেক্টিছ কৰিছনে নাই? কৰিছোঁ। গতিকে লোকসভা নিৰ্বাচনৰ পৰাই আমি এচাম মানুহৰ ভোট পাব আৰম্ভ কৰিছোঁ আৰু চামগুৰিত এই পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। কিন্তু চামগুৰিৰ নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান, তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছোঁ এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ, আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, চামগুৰিৰ ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে, তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ। এটাই কথা মই ক'ম যে কোনোবা এটা মানুহক যদি মানুহে হৰুৱাব খোজে, জনগাঁথনি তাত বাধাৰ প্ৰাচীৰ নহয়। যেতিয়া মানুহে বা সিদ্ধান্ত লৈ লয় যে এই কামটো কৰি মই দেখুৱাম, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি মানুহে এটা কথা জানে যে ৰাইজৰ লগত মই যেনেকৈ লগ পাওঁ, মই যেনেকৈ ৰাইজৰ লগত কথা পাতোঁ, হিটলাৰে তেনেকৈ কথা পাতিছিল। আপোনালোকে মোক আজিলৈকে এটা উদাহৰণ দিয়ক যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতোঁ। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল। প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হ'লেও দুখীয়া মানুহক, মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালোঁ, ক'ৰবাত দিব্যাংগ এজনক লগ পালোঁ, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰকিবুল হুছেইনে কোন হিটলাৰ কোন হিমন্ত পাৰ্থক্যটোৱে বুজি নাপায়। গতিকে নাজানা মানুহৰ লগত আপুনি তৰ্কাতৰ্কি কৰি কি পাব? ছাৰ, বহু বাংলাদেশী নেতা ইতিমধ্যে বৃহত্তৰ বাংলাদেশৰ মেপ তৈয়াৰ কৰিছে আৰু তাত অসমৰ ভূমিখণ্ড চাওক, অসমৰ মানুহে বাংলাদেশত কি হৈছে তাক আমি উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰিছোঁ। এনেবোৰ নক্সা মেপ বনাই থাকে, মানুহে বনাই থাকিব। এতিয়া অসমত আমি ৰাজ্যখনক বহুত আগুৱাই লৈ গ'লোঁ। বাংলাদেশত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে নেকি? আমি আমাৰ অসমখনক ইমান আগুৱাই লৈ গ'লোঁ যে বাংলাদেশৰ মানুহ ইয়াত আহিলেও চক খাই ঘূৰি যাব যে